নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন ৰাজহুৱা সভা সম্পন্ন ডক্টৰ নবীন চন্দ্ৰ বৰাক সভাপতি মন্ত্ৰী অজন্তা নেওগক কাৰ্যকৰী সভাপতি নিৰ্বাচিত চাহক আমাৰ এই প্ৰতিবেদনটি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন ৰাজহুৱা সভা সম্পন্ন ডক্টৰ নবীন চন্দ্ৰ বৰাক সভাপতি আৰু মন্ত্ৰী অজন্তা নেওগক কাৰ্যকৰী সভাপতি নিৰ্বাচিত উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ উজ্জীৱিত কৰি তোলাৰ লক্ষ্য উদ্দেশ্য আগত লৈ প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংঘৰ বাৰ্ষিক অধিৱেশন ২০২৫ বৰ্ষত অনুষ্ঠিত হ'ব যোৰহাট জিলাত সেই উদ্দেশ্যে এক আদৰণি সমিতি গঠন সভা অনুষ্ঠিত কৰা হয় যোৰহাটৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এক বিশাল ৰাজহুৱা সভাত বিতংভাৱে আলোচনা কৰা হয় ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সন্দৰ্ভত ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত যোৰহাটত অনুষ্ঠিত হ'ব সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই আনহাতে সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ৰাজহুৱা সভাৰ উদ্বোধন কৰি প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই জানিবলৈ দিয়ে যে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতৰ বৃহত্তম সামাজিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে এক গুৰুত্বপূৰ্ণ দিন এই বিশেষ দিনটো কিয়নো এনে এক বৃহৎ অনুষ্ঠানৰ এখন অধিৱেশন য'ত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভক্তৰ সমাগম হয় তেনে এক অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এখন শক্তিশালী আদৰণি সমিতিৰ প্ৰয়োজন হয় আৰু সংঘৰ আগন্তুক অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাট জিলাত ইয়াৰ বাবে যোৰহাট জিলা বিগত ২-৩ বছৰ ধৰি প্ৰস্তুতি চলাই আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সময়ত এক জাতীয় অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে সংঘই আমাৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্যৰ ৰক্ষাৰ এক দায়িত্ব লৈ আগবাঢ়িছে বিভিন্ন সময়ত সংঘৰ বিভিন্ন পৰ্যায়ত বিভিন্ন অধিৱেশন অনুষ্ঠিত হয় কিন্তু মূলৰ অধিৱেশনৰ গুৰুত্ব অধিক কিয়নো মূলৰ অধিৱেশনত বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভক্তৰ সমাগম হয় আগন্তুক দিনৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সকলো অধিৱেশনৰ মূল প্ৰতিফলন হয় মূলৰ অধিৱেশনত বিগত ৯৩ বছৰে গুৰুজনাৰ আদৰ্শ সমাজত বিয়পাই এক সুস্থিৰ সমাজ গঢ়ি তুলিবৰ বাবে সংঘই কাম কৰি আহিছে আৰু এক প্ৰকৃত সমাজ গঢ়াৰ বাবে কাম কৰি আহিছে সংঘই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলাকান্ত গগৈ মুখ্য অতিথিৰ ভাষণত কমলাকান্ত গগৈয়ে কয় যে শতবৰ্ষ দিশে অগ্ৰসৰ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান সময়ত এক শক্তিশালী স্থিতিত উপনীত হৈছে আৰু এই স্থান দিছে সংঘৰ ভকত বৈষ্ণৱসকলে সংঘ ৰূপান্তৰিত হৈছে এক বৃহৎ অনুষ্ঠানলৈ আৰু এনে এক বৃহৎ অনুষ্ঠানৰ অধিৱেশন এখন আয়োজন কৰা যথেষ্ট কঠিন এনে অনুষ্ঠানৰ বাবে সকলোৱে অন্তৰত ভক্তিভাৱ থাকিব লাগিব লগতে থাকিব লাগিব ভয় ভাৱ কিয়নো ভয় থাকিলেহে ইমান ডাঙৰ মহৎ কাৰ্য সুচাৰুভাৱে সম্পন্ন হোৱা সম্ভৱ কিয়নো সংঘৰ অধিৱেশন এক কথাত ক'বলৈ গ'লে ৰূপান্তৰ হয় দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আনহাতে উক্ত সভাত সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত প্ৰফুল্ল চন্দ্ৰ বৰা বাবুল বৰা দেৱাঞ্জন বৰা দিলীপ বৰা প্ৰমুখ্যে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত আছিল ৰাজহুৱা সভাত যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে এখন আদৰণি সমিতি গঠন কৰা হয় সভাত ডক্টৰ নবীন চন্দ্ৰ বৰাক সভাপতি ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক কাৰ্যকৰী সভাপতি হিচাপে লৈ এখন সমিতি গঠন কৰা হয় অন্যহাতে উক্ত সভাত আদৰণি সমিতিৰ সম্পাদকৰ বাবে প্ৰথম পৰ্যায়ত ৪গৰাকী ব্যক্তিৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও শেষ মুহূৰ্তত এগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাত ৩গৰাকী বাকী থাকে যাৰ বাবে আজিৰ সভাই কোনোগৰাকীক সম্পাদকৰ দায়িত্ব দিব নোৱাৰে ফলত অহা এসপ্তাহৰ ভিতৰত আদৰণি সমিতিৰ সাধাৰণ সম্পাদকৰ নাম ঘোষণা কৰা হ'ব বুলি সভাত জানিবলৈ দিয়ে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই
কৃষ্ণশংকৰ গুৰু হৰিনাম। আজি চৰকাৰী চাউল সভা সমন্বয় ক্ষেত্ৰত আজি যোৰহাট জিলাৰ আগন্তুক যিখন অধিৱেশন 94 সংখ্যক বাৰ্ষিক অধিৱেশন তেখেতসকলে আমন্ত্ৰণ কৰিছে আৰু ইতিমধ্যে পতাকা তেখেতসকলে আনিছে। আজি আদৰণি সমিতি গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা আছিলে আৰু ৰাজহুৱা সভাখন বৰ সুন্দৰ পৰিৱেশত অগণন লোক ইয়াত মানে আহিছে। বিভিন্ন দল মত বা বিভিন্ন সংগঠনৰ মানুহবিলাক প্ৰতিনিধিত্ব কৰিছে। সাংবাদিক বন্ধুসকল আপোনাসকলে আহিছে আৰু আমাৰ বিভিন্ন জিলা শাখাৰ পৰা মূল সদস্যসকলে আহিছে, সভাপতি সম্পাদকসকলে আহিছে। গতিকে ইয়াৰ আৰু যোৰহাট জিলা শাখাটো কথাই নাই, তেখেতৰ প্ৰায়ভাগ মানুহ ইয়ালৈ আহিছে। সভাখন বৰ সৌহাৰ্দ্যপূৰ্ণ পৰিস্থিতিত ইয়াত অনুষ্ঠিত হৈছে। বাকী কথাখিনি ঠিকেই হৈছে, কিন্তু আদৰণি সমিতি গঠনৰ ক্ষেত্ৰত অকণমান এটা ভুল বুজাবুজি হৈছে। কিন্তু হ'লেও এইটোতো সমস্যা এটা গণতান্ত্ৰিক অনুষ্ঠানত অলপ থাকিব পাৰে। প্ৰস্তাৱ যেতিয়া বেছিকৈ হৈ যায়, কোনোবাই উঠাই নল'লে এতিয়া ভোটত দিব লাগে, এইটোতো আৰু এটা ৰাজহুৱা সভাত ভোট লোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি চেষ্টা কৰিছিলোঁ, কিন্তু অলপ আধৰুৱাকৈ এৰিব লগা হৈছে। আমি ইতিমধ্যে আপোনাসকলে জানিব, আমাৰ সভাপতি হিচাপে ডক্টৰ নবীন বৰা বাপ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে আপোনাৰ আৰু প্ৰস্তাৱ হৈছিল, উঠাই ল'লে। গতিকে সেইটো আৰু আমি ইতিমধ্যে কৰিলোঁ, সভাপতি হ'লে। আৰু আমাৰ যে কাৰ্যকৰী সভাপতি অজন্তা নেওগৰ কথাটো আহিছে, তেখেতক সৰ্বসন্মতিৰে তেখেতক কাৰ্যকৰী সভাপতি নিৰ্বাচিত হৈছে। সাধাৰণ সভাপতিত 3জন প্ৰাৰ্থী থাকিলে বাৰু তেখেতসকলৰ ভিতৰত এজন হ'ব। গতিকে সেই ব্যৱস্থাটো আমি অকণমান পিছত কৰিম। বাকীখিনি তেখেতসকলে নিৰ্বাচিত কৰি থৈ দিছে, সেইটো সমস্যাটো সমাধান হৈয়ে আছে। গতিকে আজি আদৰণি সমিতিখন আমি পূৰ্ণাংগ হিচাপে আপোনাসকলৰ আজি ঘোষণা কৰিব নোৱাৰিম। আমি এসপ্তাহ পিছত এইখন আমি কৰিম। কিন্তু অধিৱেশন ইয়াত জয় জয়ময় হ'ব, মই এইটো জানো। আপোনাসকলে সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন কেইদিনমান আগতে আমাৰ ৰঙিয়া জিলাৰ আতিথ্যত তাত হৈছেগৈ। শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত হৈছিলে। ইমান তেনেকুৱা হৈছে, আপোনালোকৰ সকলোৱে জানে আৰু আমাক সহযোগিতা সকলোৱে কৰে। আপোনাসকলকো আমি এটা নিবেদন কৰিম যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা গণতান্ত্ৰিক অনুষ্ঠান। গণতন্ত্ৰ মানে সকলোৱে একমতটো হ'ব নোৱাৰে, কিন্তু মেজৰিটিৰ মতবিলাক আমি সকলোৱে মান্যতা দিব লাগে। যেনিবা অকণমান কেতিয়াবা খেলি মেলি হ'লে পৰৱৰ্তী সময়ত হয়তো সেইটো ঠিক হৈ যায় বা। গতিকে আমাৰ এটা ইতিবাচক, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা আৰু আমি যদি এই অনুষ্ঠানটো আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেনেহ'লে আমাৰ আচলতে গোটেই জাতিটোৰ জীৱনটো বিপন্ন হ'ব বুলি আমি ভাবোঁ। এইকাৰণে যে আমি যিটো 27টা জনগোষ্ঠী লৈ আমি এখন মানে এক জাত এক পাত এক মাত এক ভাত কৰিছোঁ, এটা মানে ধৰি লওক এখন মঞ্চত আমি একত্ৰিত কৰিছোঁ। আমাক মহামান্য আমাৰ ইয়াৰ মুখ্যমন্ত্ৰী সকলোৱে আগতেই কৈ গৈছে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আমাৰ সৰ্বানন্দ সোণোৱালে কৈছে, ইভেন তৰুণ গগৈ ডাঙৰীয়াই তেখেতেও কৈছিলে যে আমি চৰকাৰে কৰিব যিটো কাম কৰিব নোৱাৰোঁ সেইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিছে। আমি সকলোকে একত্ৰিত কৰাত কিছুমান মানে ধৰি লওক দলমতৰ মানে ব্যৱধান থাকে, কিন্তু আমাৰতো দলমতৰ কথা নাই। আমাৰ সকলো দলৰ মানুহ, সকলো মতৰ মানুহ, সকলো জাতিৰ মানুহ, সকলো গোষ্ঠীৰ মানুহ আমি এটা আদৰ্শৰ ভিত্তিত আমি একত্ৰিত কৰি আমি এক হৈছোঁ। গতিকে আমি হৈছোঁ, আমি বিভিন্ন জনজাতিসকল আছে, যিটো আমাৰ ইয়াত তিৱাসকল আছে, মৰাণসকল আছে, মতাসকল আছে, কাৰ্বিসকল আছে, ডিমাচাসকল আছে, এনেকুৱা বিভিন্ন মিচিংসকল আছে। সকলোৰে নিজা নিজা ভাষা, কৃষ্টি সংস্কৃতি থাকিব, কিন্তু আমি সমন্বয়ৰ এটা বাৰ্তা ঠিক কৰি আমি সকলোৱে অসমীয়া হৈ থাকিব লাগিব আৰু একেলগে আমি এটা আদৰ্শত থাকিব লাগিব। সেই হিচাপে আমি এটা কাম কৰি আছোঁ, আপোনাসকলে জানে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা সদায় থাকিবই। খুটখাট দুই এটা কথা গণতান্ত্ৰিক অনুষ্ঠান সকলোতে থাকে, কিন্তু আমি এইটো এমিকেবলি ছেটেল কৰিম। ইতিমধ্যে তেখেতসকলে বাকীখিনি কাম কৰি থৈছে। এই 3টাৰ ভিতৰত এজন সাধাৰণ সম্পাদক হ'বই। কি পদ্ধতিত আমি কৰিম সেইটো কথা আপোনালোকে এসপ্তাহৰ পিছত আমি জনাম। আপোনালোকে সেৱা জনাইছোঁ সহযোগিতা কাৰণে। আমি আজি আপোনালোকে ভাল বাৰ্তা দিব, কাৰণ ইয়াত অনুষ্ঠান কিন্তু জয় জয়ময় হ'বই। মই আজি কৈছোঁ ইয়াত আপোনালোকৰ এই পবিত্ৰ ক্ষেত্ৰত থিয় হৈ গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন পূৰ্বৰ সকলো অধিৱেশনৰ অভিলেখ ভংগ কৰি ইয়াত, কাৰণ যোৰহাট জিলা এখন সাংস্কৃতিকভাৱে আৰু সাংগঠনিকভাৱে বহুত আগবঢ়া আৰু ইয়াত পুৰুধা পুৰুষসকল আছে। মই আগতে কৈছোঁ যে আমাৰ এতিয়ালৈ 23গৰাকী 93 বছৰ বয়সত 23গৰাকী পদাধিকাৰী, তাৰে 9গৰাকী যোৰহাটৰে। এইটো কম ডাঙৰ কথা নহয়। গতিকে যোৰহাটে সদায় নেতৃত্ব দিছে, ভাল হ'ব। গতিকে অধিৱেশনো ভাল হ'ব। কিন্তু আজি আদৰণি সমিতিখন অকণমান আধৰুৱা হৈ আছে। সভাপতি আৰু কাৰ্যকৰী সভাপতিখন আদৰণি সমিতি বাকীখিনি হৈয়ে আছে। গতিকে এইখিনি আপোনাসকল ক'লোঁ, আমি সকলোকে সেৱা জনাইছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও।